নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম ৰেলৱে RRBৰ পৰা বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াত কেনেদৰে আবেদন কৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। চ' বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধুসকল, ইয়াৰ পোষ্টখিনি যদি আপোনালোকে চাবলৈ যায়, ইয়াৰে RRB NTPC 2024 আণ্ডাৰ গ্ৰেজুৱেশ্যন পোষ্টখিনিত যদি আপোনালোকে চাবলৈ যায়, যেনে আপোনালোকে মেট্ৰিক পাছ বা হাই ছেকেণ্ডেৰী পাছ কৰি যদি থৈছে, তেতিয়াহ'লে তলত উল্লেখ কৰা পোষ্টখিনিত আপোনালোকে আবেদন জনাব পাৰিব। ইয়াৰে 1 নম্বৰ হৈছে জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, ইয়াত আপোনালোকৰ 990টা ভেকেঞ্চি আছে। 2 নম্বৰ হৈছে একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট, ইয়াত আপোনালোকৰ 361টা ভেকেঞ্চি আছে। 3 নম্বৰ হৈছে ট্ৰেইন ক্লাৰ্ক, ইয়াত আপোনালোকৰ 68টা ভেকেঞ্চি আছে। লগতে 4 নম্বৰ হৈছে কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, ইয়াত আপোনালোকৰ 1985টা ভেকেঞ্চি আছে। লগতে ইয়াত আপোনালোকৰ টোটেল 3404টা ভেকেঞ্চি আছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। দ্বিতীয়তে, যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি ৰেলৱেত আবেদন জনাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ইয়াত 1 নম্বৰ পোষ্ট হৈছে গুড ট্ৰেইন মেনেজাৰ, ইয়াত আপোনালোকৰ 2684টা ভেকেঞ্চি আছে। 3 নম্বৰ হৈছে চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ, ইয়াত আপোনালোকৰ 1737টা ভেকেঞ্চি আছে। 4 নম্বৰ হৈছে ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, ইয়াত আপোনালোকৰ 725টা ভেকেঞ্চি আছে। 5 নম্বৰ হৈছে জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট, ইয়াত আপোনালোকৰ 1371টা ভেকেঞ্চি আছে। লগতে ষ্টেচন মাষ্টাৰ আছে, ইয়াত আপোনালোকৰ 963টা ভেকেঞ্চি আছে। লগতে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আমি ইয়াত দেখা পাম আপোনালোকে মেট্ৰিক পাছৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰালৈকে আবেদন জনাব পাৰিব। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে বা আপোনালোকে হাই ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, যদি আপোনালোকে আবেদন কৰিব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অনলাইন ষ্টাৰ্টিং কৰিব পাৰিব। লগতে বন্ধুসকল, ইয়াৰ বয়সৰ সীমা যদি চাবলৈ যায়, আমি ইয়াত দেখা পাম আপোনালোকে 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ মাজত যিসকল বন্ধু বান্ধৱী হৈছে, তেওঁলোকে আবেদন জনাব পাৰিব। লগতে ইয়াত এজ ৰিলিজিবল দিয়া আছে। SC STৰ কাৰণে 5 বছৰ ৰিলিজিবল দিয়া আছে। OBC MOBCৰ কাৰণে 3 বছৰ ৰিলিজিবল দিয়া হৈছে। লগতে বন্ধুসকল, যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে পোষ্ট কিমান আছে, লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, গোটেইখিনি আপোনালোকে চাব পাৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে। মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল, কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।